ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো বিশেষকৈ চাকৰি হওক কৰ্মৰ ক্ষেত্ৰত ব্যৱসায় আপোনালোকৰ স্বাস্থ্যৰ বৈবাহিক জীৱন প্ৰেম সকলোখিনি তথ্য জানিব পাৰিব কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকে এই মাহত অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব নহলে আপোনালোকৰ সমস্যা উদ্ভৱ হ'ব পাৰে আহকচোন আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো এই সময়খিনিত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত শুভ হ'বলৈ গৈছে আগষ্ট মাহৰ ৰাশিফল অনুসৰি এই মাহটোত মকৰ ৰাশিৰ লোকসকলৰ বাবে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ লগত মতানৈক্য হৈ আছে বহুদিনৰ পৰা যিসকলৰ তেন্তে এই মাহতে ইয়াৰ সমাধান হ'ব পাৰে যাৰ বাবে আপোনালোকৰ পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে আৰু ট্ৰাই কৰক সম্পৰ্কবোৰ সদায় ষ্ট্ৰং কৰিবৰ কাৰণে শক্তিশালী কৰি ৰাখিবৰ কাৰণে নহলে বাহিৰা মানুহে সুযোগ ল'ব পাৰে দুৰ্বলতাৰ এই মাহত ঘৰতে পূজা কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বা কৰাৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব যাৰ বাবে আপোনালোকৰ ঘৰুৱাৰ পৰিৱেশটো আধ্যাত্মিক হৈ থাকিব বুলি কৈছে এই আগষ্ট মাহটো মকৰ ৰাশিৰ লোকসকলৰ স্বাস্থ্যৰ কিছু আপোনালোকৰ অৱনতি ঘটিব পাৰে সাৱধান হ'ব শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন প্ৰত্যাহ্বান আপোনালোকৰ আহিব পাৰে আৰু মাৰ্কেটত বা বজাৰত নতুন শত্ৰুৱে আহিব পাৰে যি আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে বা আপোনালোকক কিছুমান ক্ষেত্ৰত সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে গতিকে অলপ সাৱধান হৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে ট্ৰাই কৰক আৰু শত্ৰুক আপোনালোকে সহজে বিশেষকৈ লাইকলি নল'ব নহলে সমস্যা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে যিকোনো ক্ষেত্ৰত নিজৰ যি আপোনালোকৰ বিষয়বস্তু নুবুজাৰ কিছুমান কথা থাকে সেইখিনি আপোনালোকে জানিবৰ বাবে ট্ৰাই কৰক শিক্ষাগুৰুৰ পৰা প্ৰশংসাও লাভ কৰিব বুলি কৈছে কিন্তু চেষ্টা কৰক যিমান পাৰে আপোনালোকে শিকিবৰ বাবে লাৰ্ণিং কৰক বুলি কৈছে এই সময়খিনিত কৈছে যে শাৰীৰিক আৰু মানসিকভাৱে আপোনালোকে ষ্ট্ৰং হ'ব লাগিব মকৰ ৰাশিৰ জাতক জাতিকাসকল আগষ্ট মাহটো বিশেষকৈ আপোনালোকৰ মধ্যমীয়া আপোনালোকৰ ফল দেখিব বুলি কৈছে মাহৰ আৰম্ভণিতে হঠাতে কিন্তু আপোনালোকৰ কিছুমান ডাঙৰ দায়িত্ব আপোনালোকে পাব পাৰে কিছুমান ডাঙৰ প্ৰব্লেমো আহিব পাৰে কিন্তু আপোনালোকে সেইখিনি হেণ্ডেল কৰিব পাৰিব যিবোৰ পূৰণ কৰিবলৈ আপুনি অধিক দৌৰিব লাগিব কষ্ট কৰিব লাগিব এই সমস্যাত কৈছে যে আপোনালোকৰ মনটোৱে কিবা এটা অশুভৰ সম্ভাৱনাক লৈ চিন্তিত হৈ পৰিব পাৰে গতিকে তেনেকুৱা ধৰণৰ নিগেটিভ ভাৱবোৰ পৰিহাৰ কৰি আপোনালোকে আগবাঢ়ি যাবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বিৰোধী সক্ৰিয় হ'ব আৰু আপুনি আপোনালোকৰ ছিনিয়ৰ আৰু জুনিয়ৰ পৰা আশা কৰা ধৰণৰ সমৰ্থন আৰু লাভ কৰি থাকিব বুলি কৈছে কিন্তু কিছুমান ক্ষেত্ৰত যি ধৰণে আপোনালোকে ছাপোৰ্ট বিচাৰিব কৰ্মৰ ক্ষেত্ৰত সেই ধৰণে আশা কৰাৰ ধৰণে নাপাবও পাৰে কিন্তু কিছু সংখ্যক লোকে আপোনালোকক সমৰ্থন কৰিব এই সময়ত শ্ৰমিক মহিলাৰ বাবে অলপ কঠিন হ'ব পাৰে যিসকল কৰ্মৰত মহিলা আছে তেওঁলোকৰ অলপ কষ্টৰে এই মাহটো পাৰ হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত এই সময়ছোৱাত তেওঁলোকে নিজৰ কৰ্মস্থলীত আৰু ঘৰৰ মাজত আপোনালোকৰ সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে মকৰ ৰাশিৰ লোকসকলে আগষ্ট মাহৰ প্ৰথম সপ্তাহত এই সময়খিনিত প্ৰথম ভাগত বিশেষকৈ সৰু সৰু কথাবোৰত চিন্তা কৰাৰ পৰা বিৰত থাকিব লাগে আৰু এই সময়ছোৱাত মাটি আৰু অট্টালিকা বা ঘৰ বাৰী লৈ কিছুমান সমস্যা হ'ব পাৰে আৰু পাৰস্পৰিক আপোনালোকৰ সন্মতিৰে সমাধানৰ বাবে চেষ্টা কৰিলে ভাল হ'ব বুলি কৈছে আগষ্ট মাহৰ মাজভাগত আপুনি আপোনালোকৰ স্বাস্থ্যৰ সৈতে উন্নত সম্পৰ্ক বজাই ৰখাৰ দিশত বিশেষ প্ৰচেষ্টা চলাব লাগিব এই সময়ছোৱাত মানুহে আপোনালোকৰ কথা কৈছে যে আগষ্ট মাহৰ মাজ সময়খিনিত মানুহে আপোনালোকৰ কথাৰ ভুল ব্যাখ্যা কৰিব পাৰে আপুনি কোৱা কথাখিনি বেলেগ ধৰণে আনৰ আগত উপস্থাপন কৰিব পাৰে এনে পৰিস্থিতিত বিবাদৰ পৰিৱৰ্তে মানুহৰ লগত আলোচনাৰ স্থাপনৰ দিশত কাম কৰক আৰু নিজৰ কথা বতৰাত নম্ৰতা আনিবৰ বাবে চেষ্টা কৰক ব্যৱসায়ীসকলৰ বাবে আগষ্ট মাহটো মিশ্ৰিত বুলি প্ৰমাণিত হ'ব এই মাহত আপুনি হয়তো ব্যৱসায়ত ডাঙৰ উত্থান পতন দেখিবলৈ পাব বুলি কৈছে অৱশ্যে এই ব্যৱসায়ৰ অংশ হয় বুলি কৈছে কেতিয়াবা লাভ লোকচান থাকে ব্যৱসায়ত ব্যৱসায়ৰ এটা অংশ বুলি কৈছে আৰু এই পৰিস্থিতি বেছি দিন নাথাকিব পুনৰ এটা গতি লাভ কৰিব বুলি কৈছে আগষ্ট মাহৰ দ্বিতীয় সময়খিনিত কৈছে যে আপুনি আকৌ এবাৰ আপোনালোকৰ ব্যৱসায় পুনৰ শুদ্ধ পথলৈ অহা দেখিবলৈ পাব লাভ কৰিবলৈ সক্ষম হ'ব সম্পত্তি সম্পৰ্কীয় কাম কৰাৰ সকলে এই মাহত সময় অধিক হ'ব বুলি কৈছে যদি আপুনি দীৰ্ঘদিন ধৰি মাটি বা সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল তেন্তে এই সময়ছোৱাত আপোনালোকৰ ইচ্ছাও পূৰণ হ'ব পাৰে গতিকে এই সময়খিনিত আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক এই সময়ছোৱাত হঠাতে ক'ৰবাৰ পৰা বিপুল পৰিমাণৰ ধন লাভ কৰিব পাৰে আপুনি যি প্ৰচেষ্টা চলাব সেইখিনি ক্ষেত্ৰত সফল হ'ব উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ ইগ' আৰু ভ্ৰম পৰিহাৰ কৰক ডাউটবোৰ আপোনালোকে বেছিকৈ নানিব মনত আৰু আপোনজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে তিক্ত আৰু মধুৰ বিবাদেৰে বৈবাহিক জীৱন অব্যাহত থাকিব এই মাহত প্ৰেমৰ সম্পৰ্কত অপ্ৰয়োজনীয় প্ৰদৰ্শন পৰিহাৰ কৰক অপ্ৰয়োজনীয় খং পৰিহাৰ কৰক ভুল বুজাবুজি হ'ব পাৰে বিশ্বাস ৰাখিব লাগিব কোৱালিটি টাইম দিব লাগিব নহলে সম্পৰ্কত কিছু আপোনালোকৰ
ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে অলপ কাজিয়া পেচালৰ দৰে এটা পৰিৱেশো হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব আগষ্ট মাহৰ এই সময়খিনি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অলপ প্ৰতিকূল হ'বলৈ গৈছে এই সময়ছোৱাত দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস আপোনালোকে শুদ্ধ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক মহাদেৱক পূজা কৰক বা শিৱক পূজা কৰি প্ৰতিদিনে আপোনালোকে পাৰিলে শিৱলিংগত বিশুদ্ধ জল বা আপোনালোকে পানী আৰু বেলপাত আগবঢ়াওক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব এই মাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন কাম আৰম্ভ হ'ব বা কৰিব পাৰে কিন্তু আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ অতিৰিক্ত কষ্ট কৰিব লাগিব বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণ আৰু মনোৰঞ্জন সম্পৰ্কীয় কাম কাজতো সময় অতিবাহিত কৰা হ'ব কাম সম্পৰ্কীয় যিকোনো শুভ পৰিকল্পনা ঘৰতে কৰা হ'ব আত্মীয় ঘৰলৈ যাবলৈ নিমন্ত্ৰণ পাব পাৰে পৰিয়াল আৰু ব্যক্তিগত কাম কাজৰ মাজত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰ্থিক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হ'ব সেয়ে বুদ্ধিমান ৰূপে খৰচ কৰক আৰু যিকোনো আঁচনিত ধন বিনিয়োগ আপোনালোকে তৎক্ষণাত নকৰিব ভাবি চিন্তি কৰিবৰ বাবে চেষ্টা কৰক লাভ হ'ব কেতিয়াবা এনে লাগিব যে আপোনালোকৰ ভাগ্য আপোনালোকৰ পক্ষত নাই এনেকুৱা লাগিব যে আপুনি বেকাৰ বা আপোনালোকৰ লাক নাই আপোনালোকৰ ভাগ্য আপোনালোকক লগ নিদিয়ে তেনেকুৱা ধৰণৰ এটা মনত ভাৱ আহিব পাৰে গতিকে এনেকুৱা ধৰণৰ ভ্ৰমবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব আৰু কাম কৰিব লাগিব অৱশ্যে এয়া আপোনালোকৰ ভ্ৰম বুলি কৈছে সেয়ে আপোনালোকে এনে নাভাবিব যে আপোনালোকৰ ভাগ্য আপোনালোকৰ পক্ষত নাই সময়ৰ লগে লগে কথাবোৰ ঠিক হৈ যাব সকলো কাম হ'ব কিন্তু নিজৰ কামখিনি কৰ্তব্য যিখিনি দায়িত্ব আছে সেইখিনি সুন্দৰভাৱে পালন কৰি যাওক নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল হ'ব ব্যৱসায়ত ভাল সুযোগ থাকিব কিন্তু চিন্তাত বেছি সময় খৰচ নকৰিব কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সহায় আপোনালোকে পাব বুলি কৈছে আপোনালোকৰ সকলো কাম সঠিকভাৱে কৰা হ'ব কিন্তু লাহে লাহে হ'ব এই সময়ত কোনো ডাঙৰ লাভ কৰিবলৈ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক লেনদেনৰ বিষয়ত অতি সাৱধান হওক নিজৰ লোকৰ কামত সুখী হ'ব বিষয়াসকল ঘৰুৱাৰ ক্ষেত্ৰতো দেখা পোৱা গৈছে যে কোনোবা ঘৰুৱাৰ সমস্যাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত মতাদৰ্শত আপোনালোকৰ পাৰ্থক্য থাকিব কোনো বাহিৰৰ মানুহক কিন্তু আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাত হস্তক্ষেপ কৰিবলৈ নিদিব মানুহৰ ঘৰত বা আপোনালোকৰ ঘৰখনৰ ক্ষেত্ৰত কিছুমান ভুল বুজাবুজি বা মিছ আণ্ডাৰষ্টেণ্ডিং থাকে বা টকা পেচাল বা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ থাকে কিন্তু সেইখিনি যাতে বাহিৰা মানুহে যাতে আপোনালোকৰ মাজত পৰিয়ালৰ ব্যৱস্থাত হস্তক্ষেপ কৰিবলৈ নাপায় সুযোগ নাপায় গতিকে তাৰ প্ৰতি ধ্যান ৰাখক নহ'লে কিছুমান ব্যক্তি আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে বা উৰা বাতৰি বিয়পাব পাৰে প্ৰেমৰ সম্পৰ্কত আনৰ প্ৰতি সন্মানৰ অনুভৱ কৰক বুলি কৈছে আনৰ সন্মানৰ অনুভৱ হ'ব বুলি কৈছে আজি কৈছে যে এই সময়খিনিত এই মাহত বিশেষকৈ যিসকলৰ ডায়েবেটিছ ৰোগ আছে ৰক্তচাপ আদিৰ সমস্যা আছে তেওঁলোকে অলপ সাৱধান হ'ব আৰু নিজকে বচাই চলক বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ আপোনালোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে এই মাহত এই মাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত হ'ব এই মাহত আপুনি বহুত কাম সফলতা কৰিব পাৰিব একে সময়তে কৈছে যে অংশীদাৰিত্বৰে কৰা কামবোৰো নষ্ট হ'ব পাৰে কিন্তু সাৱধান হ'ব পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰোঁতে অলপ ৰিস্ক আছে এই মাহত আৰু কৈছে যে এই মাহত নিজৰ কথা বতৰা নিজৰ ভাষণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ছিনিয়ৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব অপ্ৰয়োজনীয় পৰীক্ষাৰ নিৰীক্ষা কৰিলে সময় আৰু শক্তি দুয়োটাৰে অপচয় হ'ব পাৰে আগষ্ট মাহত কাকো ধন আপোনালোকে ধাৰে নিদিব প্ৰেমৰ সম্পৰ্কত থকা মানুহৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে গতিকে সৰু সৰু কথাখিনিক আপোনালোকে পৰিহাৰ কৰিব লাগিব ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব সেই প্ৰথমতে কৈছিলোঁ অলপ ধ্যান ৰাখিব আপোনাৰ সংগীক সময় দিয়ক আৰু তেওঁলোকৰ অনুভৱক সন্মান কৰক যদি কিবা এটা কাৰণত আপোনালোকৰ ধাৰণা বিচাৰি উলিয়াব পৰা নাই তেন্তে বহি আলোচনা কৰি বিভ্ৰান্তিৰ ক্ষেত্ৰত আপোনালোকে চিন্তা কৰক সমাধান নিশ্চয়কৈ পাব বৰ্তমান সময়ত এই সময়খিনিত ধৈৰ্য বজাই ৰাখি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বন্ধুসকল আৰু এই সময়খিনিত আপোনালোকে কিছুমান প্ৰতিকাৰ স্বৰূপে কাম কৰিব পাৰে প্ৰতি সোমবাৰে অপৰাজিতা ফুল গংগা পানীত আপোনালোকে মিহলাই ভগৱান শিৱক অভিষেক কৰক লগতে কৈছে যে শিৱ চালিচা আপোনালোকে আবৃত্তি কৰক ইয়াৰ উপৰি দুখীয়া মানুহৰ মাজত আপোনালোকে কলা তেল কলা কাপোৰ কলা কম্বল উৰাত দালি চামৰা আপোনালোকৰ জোতা আদি চপল আদি দান কৰক চেণ্ডেল আদি দান কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বন্ধুসকল গতিকে এই নিয়মটো আপোনালোকে পালন কৰিবৰ বাবে একেবাৰে নাপাহৰিব বন্ধুসকল আপোনালোকৰ সকলোৰে এই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়